জয়ী হ'ব বিচাৰে যদি নিজৰ পৰিশ্ৰমক বিশ্বাস কৰক, কিয়নো ৰুটি কুকুৰৰ ভাগ্যটো থাকে। জয়ী হোৱাৰ মজা তেতিয়াই লাগে যেতিয়া সকলোৱে আপুনি হৰাটো অপেক্ষা কৰি থাকে। নমস্কাৰ, ইউনিক আছাম ইউটিউব চেনেলৰ আন এটা প্ৰেৰণাদায়ক ভিডিঅ'লৈকে সকলোকে স্বাগতম। আজিৰ ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে জীৱনটোক সফল কৰিবলৈ প্ৰেৰণা বিচাৰি ফুৰিছে। আহক ভিডিঅ'টোৰ প্ৰেৰণাদায়ক বাণীসমূহলৈ আগবাঢ়ি যাওঁ। নিজৰ সংগ্ৰামক তেতিয়ালৈকে গোপনে ৰাখা যেতিয়ালৈকে তুমি সফলতা নোপোৱা। এইখন পৃথিৱীত একো অসম্ভৱ নহয়। সাহস লগত ৰাখা, সপোন বাস্তৱলৈ পৰিৱৰ্তন হ'বই। কিছু পৰিশ্ৰম কৰা। যদি হাৰিম বুলি মনতে ভাবি আছা, তেন্তে সেইসকল লোকক মনত পেলোৱা যিসকলে কৈছিল তোমাৰ দ্বাৰা নহ'ব। এনেকুৱা এটা লক্ষ্য লোৱা যিটোৱে তোমাক ৰাতিপুৱা সোনকালে উঠিবলৈ বাধ্য কৰে। জীৱনৰ পৰা এটা কথাই শিকিছোঁ, মানুহক একোৱেই হাৰ মনাব নোৱাৰে যেতিয়ালৈকে তেওঁ নিজে হাৰ নামানে। কেৱল আত্মবিশ্বাস লাগে। জীৱনটো যিকোনো ঠাইৰ পৰাই আৰম্ভ হয়। যাৰ লক্ষ্য যিমান ডাঙৰ, তাৰ কৃতকাৰ্যতাও সিমানেই ডাঙৰ। আত্মবিশ্বাস, সংঘৰ্ষ আৰু দৃঢ়তা জীৱনৰ সকলো প্ৰতিযোগিতাত জয়ী হোৱা মূল সূত্ৰ। ভাগৰি গৈছোঁ, কিন্তু হাৰ নামানো, কিয়নো মোৰ মা দেউতাই মোৰ জয়ৰ বাবে ৰৈ আছে। জীৱনত যদি কিবা পাব বিচাৰে, তেন্তে সময়তে লৈ লোৱা, কিয়নো জীৱনে সুযোগ কম আৰু প্ৰতাৰণা বেছি কৰে। ভুলে এই কথাটো প্ৰমাণ কৰে যে তুমি যত্ন কৰিছা। আজি কঠোৰ পৰিশ্ৰম কৰা, তেতিয়া কালি বেলেগ হৈ ওলাবা। যত্ন শেষ উশাহটোলৈকে কৰা, তেতিয়া হয় লক্ষ্য পাবা, নহ'লে অভিজ্ঞতা। জীৱনত কম কথা ক'বা, বেছি চিন্তা কৰিবা। মনত ৰাখিবা, যিটো মাছে মুখ বন্ধ কৰি ৰাখে, সেই মাছ কেতিয়াও বৰশীত নফচে। জীৱনটোৱে সেইজনৰ লগতেই খেলে যিজন নেকি এজন ভাল খেলুৱৈ হয়। এইখন পৃথিৱীত কষ্ট সকলোৱে সমান হিচাপত পায়, কিন্তু কষ্ট সহ্য কৰিব পৰা ক্ষমতা সকলোৰে বেলেগ বেলেগ হয়। কোনোবাই নিৰাশা হৈ হাৰ মানি লয়, আকৌ কোনোবাই সাহসেৰে তাৰ লগত যুঁজ দিয়ে। স্পীড ব্ৰেকাৰ যিমানেই ডাঙৰ নহওক কিয়, স্পীড কমাই দিলে যেনেকৈ আমি খুন্দা কমকৈ খাওঁ, ঠিক একেদৰে আমাৰ জীৱনত যিমানেই ডাঙৰ সমস্যা নাহক কিয়, শান্তিৰে তাৰ সমাধানৰ চিন্তা কৰিলে আমি ক'তো একো খুন্দা নাখাওঁ। ইচ্ছা পূৰণ নহ'লে আমাৰ খং বাঢ়ে, আৰু ইচ্ছা পূৰ হ'লে আমাৰ লোভ বাঢ়ে। সেইকাৰণে জীৱনৰ যিকোনো পৰিস্থিতিতে ধৈৰ্য অব্যাহত ৰখাটো মুঠেই আৱশ্যক। সফল মানুহবিলাকৰ কেৱল উজ্জ্বলতাখিনিহে মানুহে দেখা পায়। ইয়াৰ পিছত তেওঁলোকে কিমান যে এন্ধাৰৰ সন্মুখীন হ'বলগীয়া হৈছিল, এয়া কোনেও লক্ষ্য নকৰে। কোনে কয় নেচাৰ আৰু ছিগনেচাৰ কেতিয়াও নবদলে? মাথোন এটা আঘাতৰ প্ৰয়োজন। হাতত লাগিলে ছিগনেচাৰ বদলি যায়, আৰু হৃদয়ত লাগিলে নেচাৰ বদলি যায়। বুদ্ধিমান লোক সেইজনক কোৱা নহয় যিয়ে নেকি ইটাৰ উত্তৰ শিলেৰে দিয়ে। বুদ্ধিমান লোক তেওঁকহে কোৱা হয় যিয়ে নেকি সেই ইটাৰে অট্টালিকা সাজি ল'ব পাৰে। ভাগ্য নামৰ একো বস্তু নাই এইখন পৃথিৱীত। আমি তাক বনাই লওঁ নিজৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ দ্বাৰা। জীৱনত আমি যিটো বিচাৰোঁ সেইটো আমি কেতিয়াও সহজতে নাপাওঁ, আৰু জীৱনৰ সত্যও এইটো যে আমি সেইটোহে বিচাৰোঁ যিটো নেকি সহজ নহয়। জীৱনত কেতিয়াও তুমি অন্ধকাৰক ভয় নকৰিবা, কাৰণ তৰা সদায় অন্ধকাৰতেই জিলিকি উঠে। আৰু যদি তুমি বিচৰা, তেন্তে তুমিও সেই তৰাটো হ'ব পাৰা। নেগেটিভ মানুহবিলাকৰ পৰা আমি সদায় দূৰত থাকিব লাগে, কাৰণ তেওঁলোকৰ ওচৰত সকলো সমাধানৰ কাৰণে এটা নতুন সমস্যা থাকে। পৃথিৱীত এনেকুৱা ব্যক্তি কোনো নাই যাৰ নেকি একো সমস্যা নাই, আৰু পৃথিৱীত এনেকুৱা একো সমস্যাও নাই যাৰ নেকি সমাধান নাই। লক্ষ্য লাগিলে যিমানেই ওপৰত নাথাকক কিয়, ৰাস্তা সদায় ভৰিৰ তলেদিয়েই যায়। সুখ এনেকুৱা এটা বস্তু যাৰ সন্ধানত নেকি গোটেই পৃথিৱীখন ঘূৰি ফুৰিছে, আৰু দুখ এনেকুৱা এটা বস্তু যিটো নেকি সকলোৰে লগত থাকে। নিজৰ জীৱনটো তেওঁৱেই এনজয় কৰিব পাৰে যাৰ নেকি আত্মবিশ্বাস আছে। জীৱন লাভ কৰাটো ভাগ্যৰ কথা, মৃত্যু হোৱাটো সময়ৰ কথা, কিন্তু মৃত্যুৰ পাছতো মানুহৰ হৃদয়ত জীয়াই থাকিব পৰাটো আমি কৰা কৰ্মৰ কথা।
যদি সমালোচনাত লুকাই থকা সঁচা আৰু প্ৰশংসাত লুকাই থকা মিছা এই দুটা মানুহে বুজি পায় তেন্তে মানুহৰ জীৱনৰ আধাতকৈ বেছি সমস্যা নিজে নিজেই সমাধান হৈ যায়। মানুহৰ আৰ্থিক স্থিতি যিমানেই ভাল নহওক লাগিলে কিন্তু মানসিক স্থিতি সদায় ভাল হ'ব লাগে। মানুহ অসফল তেতিয়া নহয় যেতিয়া তেওঁ হাৰি যায়। মানুহ অসফল তেতিয়াহে হয় যেতিয়া নেকি তেওঁ এইটো ভাবি লয় তেওঁ আৰু এতিয়া সফল হ'ব নোৱাৰে। নিজৰ জীৱনত কিবা চমৎকাৰ হ'ব বুলি তুমি কেতিয়াও আশা কৰি বহি নাথাকিবা। কঠোৰ পৰিশ্ৰম কৰা, চেষ্টা কৰা, চাবা তুমি নিজেই এজন চমৎকাৰ হৈ যাবা এদিন। নিজৰ মাইনাছ পইণ্টটো জানি লোৱাটোৱেই আমাৰ জীৱনৰ সকলোতকৈ ডাঙৰ প্লাছ পইণ্ট। ভাগ্য আৰু ৰাতিপুৱা টোপনি কেতিয়াও সময়মতে খোল নাখায়। সফল লোকবোৰে একো বেলেগ কাম নকৰে, সিহঁতে কামবোৰকেই অলপ বেলেগ ধৰণে কৰে। সন্মান, প্ৰেম, প্ৰশংসা, আশীৰ্বাদ এইবোৰ বিচাৰিলে পোৱা বস্তু নহয়, ইয়াক আমি অৰ্জন কৰিবলগীয়া হয়। এটা কথা সদায় মনত ৰাখিবা, যিয়ে তোমাক ডাঙৰ জ্ঞান কৰে তাৰ ওচৰত কেতিয়াও নিজে ডাঙৰ হ'বলৈ নাযাবা। স্বাৰ্থৰ বাবে কৰা কোনো কামে কেতিয়াও তোমাক সন্মান নিদিয়ে আৰু আনক ভাল লগাবলৈ কৰা কামত কেতিয়াও মন নভৰে। কাৰোবাৰ অধপতন দেখি আনন্দ প্ৰকাশ নকৰিবা, কিয়নো ভৱিষ্যতে তোমাৰ কাৰণে কি প্ৰস্তুত কৰি ৰাখিছে সেই সম্পৰ্কে তোমাৰ কোনো জ্ঞানেই নাই। সেইবোৰ মানুহক সন্মান কৰিব শিকা যাৰ লগত বেয়া ব্যৱহাৰ কৰিলেও তোমাৰ লগত বেয়া ব্যৱহাৰ নকৰে। পঢ়া শুনা কৰি জীৱনত উন্নতি কৰা, কিন্তু কাৰোবাৰ কান্ধত থিয় হৈ ওপৰত উঠাৰ চেষ্টা নকৰিবা। কাৰোবাক সহায় কৰি পিছফালে ঘূৰি নাচাবা, সি লাজ পাবও পাৰে। ডাঙৰ হ'বলৈ নহয়, মানুহ হ'বলৈ চেষ্টা কৰা। কথা হজম কৰিবলৈ শিকা, এইটো এটা ডাঙৰ গুণ, তোমাক জীৱনত জিকোতে সহায় কৰিব। তাছ খেলৰ কথা নিশ্চয় জানে। তাছ খেলত 52খন পাত সকলোৰে মাজত সমানে ভগাই দিয়া হয়, কিন্তু যি এই খেলত পাকৈত তেওঁহে জয়ী হয়। এইদৰে পৃথিৱীৰ সকলো মানুহকে দিনটোৰ 24 ঘণ্টা সমানে ভগাই দিয়া হৈছে, কিন্তু কিছুমানে দিন ৰাতি এক কৰি নিজৰ সপোন পূৰণ কৰি লৈছে আৰু কিছুমানে 24 ঘণ্টাটো সময় নাই বুলি কান্দি কান্দি বহি থাকে। আপুনি যিমানেই হাতৰ মুঠিত সময়ক ৰাখিব নোখোজক কিয়, সি গৈয়েই থাকে। সময় ৰৈ নাথাকে। যি সময়ত আপুনি পাৰ হৈ যোৱা সময়ৰ কথা ভাবি গুণি আফচোচ কৰি বহি থাকে, সেই সময়তো কিন্তু সময় ৰৈ নাথাকে, গতি কৰিয়েই থাকে। আমি কেৱল ভাবি চিন্তিহে বহি থাকোঁ যে ভাল সময় কেতিয়া আহিব, যেতিয়া ভাল সময় আহিব তেতিয়া এইটো কৰিম সেইটো কৰিম, কিন্তু আমি পাহৰি যাওঁ যে সময় কেতিয়াও ঘূৰি নাহে। সি কেৱল গতি কৰিবহে জানে, কেৱল গতি কৰিবহে জানে। আপুনি কেতিয়াও বান্ধি ৰাখিব সময়ক নোৱাৰে। ভাল সময় বা সঠিক সময় কেতিয়াও নিজে নিজে ঘূৰি নাহে। ভাল সময় বা সঠিক সময় আমি নিজে ঠিক কৰি ল'ব লাগিব। এতিয়া যি সময় চলি আছে সেয়াই সৰ্বশ্ৰেষ্ঠ সময়, সেয়াই উপযুক্ত সময়। এনেকৈ ভাবি আমি যিটো কাম কৰিম বুলি ভাবিছোঁ তৎক্ষণাত কৰি দিব লাগে, তেতিয়াহে জীৱনত সফল হ'বলৈ আমি পাৰিম। পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোক সকলোৱে ভালে থাকক, কুশলে থাকক আৰু সদায় হাঁহি থাকক।